ফিল্মৰ নতুনটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ স্বাগতম সকলো ভালে আছে আৰু কালি দিয়া সুপাৰ লেভেলৰ মতে আজি কেনেকুৱাকৈ ট্ৰেড কৰিলে আৰু কালি দিয়া এনালিচিছটো আজি আপোনালোকৰ ট্ৰেডত সহায় কৰিলে নাই কৰা আৰু কিমান টকা উপাৰ্জন কৰিলে বা লছ কৰিলে যি হ'ল আপোনালোকে কমেণ্ট কৰি জনাব আৰু আশা কৰোঁ আপোনালোকে ভালেই প্ৰফিট কৰিছে কিয়নো আজি মাৰ্কেটখন ধুনীয়া মোমেণ্টাম দিছে আৰু সব লজিকেল হয় গোটেই মাৰ্কেটৰ সব বস্তু মই এক্সপ্লেইন কৰিম কেনেকৈ কোনডোখৰলৈকে আমি টাৰ্গেট ল'ব পাৰোঁ কিয় কিমানটো টাৰ্গেট ল'ম কিমানটো ষ্টপ লছ ল'ম ইত্যাদি কি এনালিচিছ গোটেইখিনি ইন ডিটেইল বলো এতিয়া আমি এনালিচিছৰ ফালে আগবাঢ়ো সদায় যোনটো আমি এনালিচিছৰ ওপৰত কথা পাতো প্ৰথম যোনটো আমাৰ 5 মিনিটৰ কেণ্ডেল তাৰ 5 মিনিটৰ কেণ্ডেলৰ আমি যোনটো হাই আৰু যোনটো লো পইণ্ট আমি তাক মাৰ্ক কৰিম ঠিক আছে আৰু যে ডজি কেণ্ডেল হয় 50% ঠিক আছে 50% মাৰ্ক কৰিম জাহাই মাৰ্কেটে ডজি কেণ্ডেলৰ লো টু ব্ৰেক কৰিব নোৱাৰি 50%ৰ ওপৰত ক্লোজিং দিলে সো নেক্সট কেণ্ডেলডালে একেবাৰে হাইটোত গৈ ৰখিলেগৈ তেতিয়া আমি ইয়াত কনফাৰ্ম হলো দুটা লজিকত কনফাৰ্ম হলো ফাৰ্স্ট কেণ্ডেলৰ লো ব্ৰেক কৰিব নোৱাৰিলে আৰু ফাৰ্স্ট কেণ্ডেলৰ 50%ৰ ওপৰত গ্ৰীন কেণ্ডেলে ক্লোজিং দিলে আৰু তাৰ পিছৰ পাত মানে এটা ভাল ভলিউম বা এটা ভাল বডি লৈ ওপৰত ক্লোজিং দিলে ক্লিয়াৰ অলমোস্ট আমাৰ হাইটো ব্ৰেক কৰি দেখুৱালে সো ইট ওয়াজ এনাফ কনফাৰ্মেশন যে মাৰ্কেটে ওপৰলে এটা মোমেন্টাম ল'ব পাৰে ইয়াত আমি সৰু 20 পইণ্ট মানৰ আমি ৰিস্ক লৈ 18 পইণ্ট 15-20 পইণ্ট মানৰ ৰিস্ক লৈ আমি টাৰ্গেট লেভেল টু লেভেল টাৰ্গেট লৈছো প্ৰথম আমাৰ টাৰ্গেটটো আমাৰ এডখৰ আছিল নেক্সট টাৰ্গেটটো আমাৰ আছিলে ইয়াত তাৰ ওপৰত বাকিটা টাৰ্গেট আছিল কিন্তু ইয়াত কি হ'ল জাহাই আমাৰ এই টাৰ্গেটটো মিট কৰি এই ৰঙাডালে ৰিজেকশন জাহাই দেখুৱালে এডখৰ আমি এক্সিট হৈ যেনেকৈ আমি লেভেল টু লেভেল যেতিয়া আমি ট্ৰেড কৰো যদি আমাৰ লেভেল টু লেভেল গৈ আছে ব্ৰেক কৰি গৈ আছে আমি গৈ থাকিম বাট যদি এটা কেণ্ডেলৰ যদি ৰিজেকশন দেখুৱাই দিয়ে আমি ওলাই দিম ওকে সো ইয়াত আমি এডখৰ আমি ওলাই দিলো এডখৰ আমাৰ ধুনীয়া এটা টাৰ্গেট দিলে নেক্সট ট্ৰেডটো কৰি ললো নেক্সট জাহাই আকৌ পিছত ওপৰলৈ গুচি গ'ল ওপৰলৈ যোৱাৰ পিছত ইয়াত যেতিয়া এটা পেটাৰ্ণ বনালে এইটো দেখা পাইছে এইটো ডজি এটা বনাইছে আৰু এইটো নেক্সট তাৰপিছত ৰেড কেণ্ডেল এটা বনাইছে কন্টিনিউয়াসলি গ্ৰীন কেণ্ডেল যোৱাৰ পিছত এটা আপুনি কব ইভিনিং ষ্টাৰ বুলি ক'ব পাৰে ঠিক আছে ইভিনিং ষ্টাৰ প্যাটাৰ্নটো বনাৰ পিছত ইয়াত আমি এপ্ৰক্সিমেটলি 20 পইণ্ট 22 পইণ্ট মানৰ ষ্টপ লছ লৈ আমি ইয়াত তললৈকে লেভেল টু লেভেল টাৰ্গেট ললো আমাৰ ফাৰ্স্ট টাৰ্গেটটো আছিলে এইটো লেভেল এই লেভেলটো জাহাই পুৰা ফুল বডি ব্ৰেক কৰি দেখুৱালে আমি একেবাৰে গুটেইটা ভাঙি পেলালে আমি ইয়াত ৰখিলে ইয়াত ৰিজেকশন দেখুৱাই ৰখিছে হলো আমি ওয়েট কৰিছো নেক্সট কেণ্ডেলডালৰ প্ৰাইজেকশনটো বুজিবলৈ নেক্সট কেণ্ডেল জাহাই হি উভতা মাৰি দিলে হি এটা নেগেটিভ প্ৰাইজেকশন দেখুৱালে আমাৰ এগেইনষ্টত ইয়াত আমি এক্সিট হৈ গলো যেহেতু অলৰেডি বহুতখিনি আমাক মোমেন্টামৰ পইণ্ট ক্যাপচাৰিং দিলে ক্লিয়াৰ সো এটো আসলে আমাৰ ট্ৰেড 1 এটো ট্ৰেড 2 আৰু নেক্সট আমি কোনো ট্ৰেড লোৱা নাই আৰু মাৰ্কেটে ইয়াত অলপ সাইডৱেজ টাইপত ফচিও গল ক্লিয়াৰ বিকজ সো ইয়াত ডাঙৰ দুটা মোমেন্টাম দি দিলে ক্লিয়াৰ সো হেতু কাৰণে আমি ইয়াত আৰু ট্ৰেড নলওঁ তাৰ পিছত আমি একেবাৰে ডে হাই বুলি কয় ডে হাইটো জাহাই ব্ৰেক হ'ব আমি তাত ট্ৰেড প্লেন আপ কৰিম আৰু কি লজিকত প্লেন আপ কৰিম সেই বস্তুটো আপোনালোকক দেখুৱাম এতিয়া সব ক্লিয়াৰ আৰু এটা বস্তু কৈ দিও এটো যে তললে এডখৰলৈকে যে পৰিছে এটো অলৰেডি পৰিবলগীয়া আছিল বিকজ ডিউ টু স্মাৰ্ট মানি কনসেপ্ট ক্লিয়াৰ মই ইয়াৰ বিষয়ে ইন ডিটেইল কেতিয়াবা কথা পাতিম এটো যোনটো ফল আছে ন এটো ফল এডখৰলৈকে একদম ফুললি এক্সপেক্টেড আছিল আমাৰ ষ্টুডেন্টস সকলে ভালকৈ জানিব এটো বিষয় বিকজ আমি এই বস্তুৰ বিষয়ে আমি অলৰেডি কথা পাতো ক্লিয়াৰ নেক্সট ইয়াত বহুতে ইয়াত ল'ব পাৰে এই যোনটো প্যাটাৰ্নটো বনাইছে ইয়াত যোনটো ব্ৰেকআউট হৈছে বহুতে ইয়াতো ট্ৰেড ল'ব পাৰে ক্লিয়াৰ বাট ইয়াত এটোটো সবে দেখিব সবে বেলেগক ক'বাত এনালিসিস চালো এই বস্তুটো দেখিবই বাট মই আৰু এটা পইণ্ট অফ ভিউ আছে হে এনালিসিসটো আপোনালোকক দেখুৱাইছো ইয়াত চক ইয়াত যেতিয়া ডে হাই ব্ৰেক হ'ল এটো ডে হাই বুলি কয় ডে হাই মানে দিনটোলৈকে যিমানটো হাই বনালে এই ডে হাইটো যেতিয়া এপাত বুলিশ কেণ্ডেলে ব্ৰেক কৰি দিলে এই বুলিশ কেণ্ডেলে যেতিয়া ব্ৰেক কৰি দিলে আমি তেতিয়া একেবাৰে ওপৰলৈকে আমি টাৰ্গেট ল'ম এতিয়া টাৰ্গেটটো কিমান ল'ম সেই বস্তুটো এডখৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই কাটি দিও স্কেল পা যেতিয়া মই মাৰি দিম এই পইণ্টটো ৰেড গ্ৰীন কমন পইণ্টৰ পা ৰেড গ্ৰীন যোনটো কমন পইণ্ট হয় ৰেড গ্ৰীন কমন পইণ্টৰ পৰা আমি ওপৰৰ ৰেড গ্ৰীন যোনটো কমন পইণ্ট হয় আমি হেডখৰলৈকে মাৰিবলৈ চেষ্টা কৰিম ক্লিয়াৰ ওকে ইয়াৰ আমাৰ এপ্ৰক্সিমেটলি 41 40 42 পইণ্টৰ এপ্ৰক্সিমেট 42 ধৰিছো ক্লিয়াৰ ওকে ঠিক আছে ইয়াত 42 পইণ্ট ইয়াত আপুনি যদি এইডখৰ যদি চাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটো যোনটো এক্স ফেক্টৰ মোমেন্টাম ক্লিয়াৰ
এই যোনটো এক্স ফেক্টৰ 140 পইণ্টৰ যোনটো মোমেন্টাম এক্স্যাক্টলি 140 পইণ্টৰ মোমেন্টাম আমাক ইয়াত ৰেড গ্ৰীণ কমন পইণ্টলৈকে দিব লাগে ক্লিয়াৰ আৰু ইয়াত যোনটো এৰৰ আছে একচুৱেলি দিছ নট দা এৰৰ একচুৱেলি এইটো এক্স্যাক্টলি মেথমেটিক্যালি কাৰেক্ট হয় কিয় মই কৰিছো ইয়াত সব বুজাই দিছো বিকজ ইয়াত ডে হাই জাহাই ব্ৰেক হলে এই যোনটো মোমেন্টাম আছে এইটো এডজাস্ট হয় ক্লিয়াৰ মই কৈ দিছো ৰব তেতিয়া ক্লিয়াৰলি বুজি পাব আমাৰ যোনটো এইটো ৰেড গ্ৰীণ পইণ্টৰ পৰা এই ৰেড গ্ৰীণ পইণ্টলৈ যোনটো মোমেন্টাম হয় এইটো মোমেন্টামটো হয় এপ্ৰক্সিমেটলি মই অলপ আগত চাই যোনটো আহিছিলো 144 পইণ্টৰ মোমেন্টাম আছিলে ক্লিয়াৰ সেম 144 পইণ্টৰ মোমেন্টাম ইয়াত গৈছে কোনডোখৰ পৰা কৈছো জাহাই এইডোখৰ ডে হাই এডোখৰ ব্ৰেক হৈছে ন আপুনি যদি আপুনি ক্যালকুলেট কৰি চাবগৈ এই পইণ্টৰ পৰা এই পইণ্ট যোনটো গৈছে এক্স্যাক্টলি 144 পইণ্ট যাব ঠিক এইটো এক্স ফেক্টৰ মোমেন্টাম মাৰ্কেট স্ট্ৰাকচাৰ ইত্যাদি কনসেপ্ট হয় পিছত ইন ডিটেইল এইবিলাকৰ ওপৰত কথা পাতে আমাৰ ষ্টুডেন্টস বিলাকে এইবিলাকৰ ওপৰত জানে বিকজ এইখিনি ইন ডিটেইল আমি পঢ়াও এক্সপ্লেইন কৰো এটা ভিডিও দেখিনি গুটেখিনি এক্সপ্লেইন কৰিবলৈ অলপ অসুবিধা হৈ যায় ডেডিকেটেড ভিডিও বনাই আনিম আৰু আপোনালোকৰ কাৰণে মজা ষ্ট্ৰেটেজি এটা প্লেন কৰি আছো তলত কমেন্ট কৰিব ষ্ট্ৰেটেজি লাগে বুলি সো আজি আমাৰ ভ্যালিড তিনটাই ট্ৰেড আছিল এইখিনি আপোনালোকে দেখা পালে এতিয়া আমি যাও আমাৰ কাইলে কি ধৰণে লেভেলৰ মতে ট্ৰেড কৰিব লাগিব সেই লেভেলখিনি আমি চাওঁগৈ ঠিক আছে ওকে এইখিনি আমাৰ কাইলে যোনখিনি ইম্পৰ্টেন্ট লেভেল ইম্পৰ্টেন্ট জোন যোনখিনি মতে আমি ট্ৰেড কৰিম এইখিনি হৈছে আমাৰ লেভেলছ খিনি ঠিক একৰ্ডিং টু লেভেলছ অৰ প্ৰাইস একচন আৰু মই যোনটো এনালিসিস দিও সেই এনালিসিস মতে ট্ৰেড কৰক ক্লিয়াৰ এতিয়া এবাৰ মই আপোনালোকৰ লেভেলছ খিনি শেয়াৰ কৰি দিম মই কৈ দিম এবাৰ আমাৰ ষ্ট্ৰং আমি সাপোৰ্ট জোন দেখিব পাৰো 22377 বহুত বেছি ইম্পৰ্টেন্ট জোন হয় এটো এটা আমাৰ সাইকোলজিক্যাল জোনো আছে লগতে স্পেশাল নাম্বাৰ জোনো আছে সো এটো বহুত বেছি ইম্পৰ্টেন্ট জোন হয় আৰু ইয়াৰ পৰা বহুত শাৰ্প বাইং হৈ গৈছে আগৰ সময়ত ক্লিয়াৰ আৰু যদি আমি চাও আমি অলপ সেলিং প্ৰেছাৰ কোনডোখৰ পৰা দেখা পাব পাৰো 22684 ক্লিয়াৰ এই জোনটো আমি অলপ সেলিং প্ৰেছাৰ এটা দেখা পাব পাৰো ক্লিয়াৰ বাকি কোনখিনি আমি ট্ৰেড কৰিব লাগে কৰিব নালাগে সেইখিনি যদি মই ক'বলৈ যাও আমি এভয়েড কৰিম ট্ৰেড কৰাটো 22531 পৰা 22494 লে এই পোৰশনটো আমি এভয়েড কৰিম ট্ৰেড আৰু বাকি যদি আমাৰ 22625 যদি ব্ৰেক হয় ওপৰলৈকে আমি টাৰ্গেট লম ক্লিয়াৰ তাৰ ইয়াক যদি ব্ৰেক কৰে ডাইৰেক্ট নেক্সট টাৰ্গেট আমি 22742 লৈকে টাৰ্গেট লম যদি লেভেল টু লেভেল ডাউন সাইডত যদি ব্ৰেক হয় 22494 ব্ৰেক হলে টাৰ্গেট 22436 থাৰ্ড টাৰ্গেট 22377 বেসড অন প্ৰাইস একশন আৰু মই ডেইলি দি এনালিসিসৰ ভিডিওখিনি গুটেখিনি চাই লওক একেলগ কৰি লওক যদি নতুনকে মোৰ ভিডিও চাইছে তাৰ পিছত আপোনালোকে ট্ৰেডটো প্লেন আপ কৰক বাকি ভালকে ট্ৰেড কৰক আই এম নট এ ফাইনান্সিয়েল এডভাইজাৰ বিফোৰ টেকিং এনি ট্ৰেড কনসাল্ট ইউৰ ফাইনান্সিয়েল এডভাইজাৰ only for education purpose মই আপোনালোকক গুটেখিনি বস্তু শেয়াৰ কৰিলো and this is my personal point of view লগ পাম এটা নতুন ভিডিঅ' till then keep trading